আপোনালোকে নিশ্চয় দেখা পাইছে এক্সিট পোলো ইতিমধ্যে যিটো সমীক্ষা প্ৰদান কৰিছে আৰু এই এক্সিট পোলে একজেক্ট পোল হ'বলৈ গৈ আছে কাৰণ আমি নিজে যিখিনি অসমৰ গোটেই সমীক্ষা আমি আগৰ পৰাই দি আছিলোঁ সেই সমীক্ষাৰ ভিতৰত একে ওলাব আৰু আমি 75+ বিজেপিৰ পক্ষত আৰু 95+ NDA পক্ষত গতিকে চৰকাৰ এখন সুস্থিৰভাৱে হ'ব আকৌ এবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী এখনত বহিব আৰু সেইটো আমি সকলোৱে সেই যিটো আমি আশা বা যিটো সমীক্ষা দেখা পাইছোঁ মোৰ বিশ্বাস সেইটোৱে শুদ্ধ হ'বলৈ গৈ আছে না পশ্চিমবংগততো 100% সলনি হ'ব আৰু তাত আমি যি 14-15 দিনৰ কাৰণে গৈছিলোঁ তাৰ যিটো সমীক্ষা বা ৰাইজৰ যিখিনি মন আমি দেখা পাইছিলোঁ ৰাইজে ভোট দিবৰ কাৰণে ৰখি আছে আৰু সেই পৰিৱেশটো একেই ধৰণৰ পৰিৱেশ পশ্চিমবংগত আছে যিটো পৰিৱেশ অসমত আছে কিন্তু তাত কি হয় তাত আগৰ যিটো পৰিৱেশ আছিলে TMCয়ে ভোটৰ দিনাখন তেখেতসকলে যিধৰণে গুণ্ডামি কৰে বা যিধৰণে তেওঁলোকে তাত এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে তাত মানুহে ভোট দিব যাব নোৱাৰে ক'ৰবাত দেখা পাইছে আপোনালোকে আমিও আপোনালোকৰ মাধ্যমেৰে দেখা পাইছোঁ যে EVMত পদুম ফুলৰ ছবিটোৱে তেওঁলোকে ব্লক কৰি ৰাখি দিয়ে আৰু যিবিলাকে হয়তো TMC ভোট দিব নাযায় বা তেওঁলোকৰ পক্ষত নাথাকে ভোট দিব যাবই নিদিয়ে বা ভোট মাৰিব নিদিয়ে এই ধৰণৰ আছে কিন্তু এইবাৰ প্ৰশাসনে কঠোৰ ব্যৱস্থা লৈছে ৰাইজে এবাৰ সুস্থভাৱে ভোট দিছে ৰাইজে মুকলিভাৱে ভোট দিব পাৰিছে আৰু বিজেপিৰ পক্ষত যিধৰণে আমি দেখা পাইছোঁ ৰাইজ ওলাই আহিছে গতিকে এইবাৰ পৰিৱৰ্তন একেবাৰে হ'বই ই নিশ্চিত আৰু আপোনালোকে দেখা পাব যে 4 তাৰিখে যিধৰণে অসমত পদুম ফুল ফুলিব পশ্চিমবংগতো পদুম ফুল ফুলিব কিমান আসন চাওক কথাটো হৈছে কি এটাটো ঠিক যে 15 বছৰীয়া TMCৰ শাসনত তেওঁলোকৰ শক্তিশালী এটা স্থিতি আছে সেইকাৰণে মই বহুত বেছি হ'ব নকওঁ কিন্তু অন্ততঃ 160-65খন হ'লেও চিট পাই পেলাই চৰকাৰ গঠন হ'ব ই নিশ্চিত আপোনালোকে অসম নিৰ্বাচনত আছিলে আমাৰ CM হৈছিলে অসমৰ পৰা যোৱা দলটো নাই এইবাৰ আপোনালোকে দেখা পাইছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পশ্চিমবংগত যিখিনি তেখেতৰ যিখিনি পপুলাৰিটি তেখেতৰ আমিতো আচৰিত হৈছোঁ অসমত যিটো পৰিৱেশ এই যে হেলিকপ্টাৰখন নামাৰ পৰা চাৰিওকাষে মানুহ মামা বুলি চিঞৰাৰ এই একেই পৰিৱেশ অসমৰ লগত পশ্চিমবংগৰ কোনো সলনি নহয় একেবাৰে গছৰ ওপৰত উঠি ঘৰৰ ওপৰত উঠি তেওঁ চাবলৈ আগ্ৰহ কৰা আৰু তেওঁ যিখিনি মানে সেই একেই ধৰণৰ প্ৰচাৰৰ এটা পৰিকল্পনা প্ৰতিখন সভাত যি ধৰণে এটা বৃহৎ সমাগম গতিকে মই ভাবোঁ যে এইবাৰ পশ্চিমবংগত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ গঠন বা তেওঁলোকৰ প্ৰাৰ্থীসকল জিকাৰ এটা মুখ্য ভূমিকা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লৈছে আৰু এইটো আমাৰ কাৰণে গৌৰৱৰ বিষয় মই প্ৰথমতে পৰহিলৈ যিহেতু সমীক্ষা ওলাবই নগাঁওবাসী ৰাইজ আগতে নগাঁও সদৰ সমষ্টি আছিলে নগাঁও বাটত দবা হ'ল ৰাইজে যথেষ্ট মোক মৰম দিছে আশীৰ্বাদ দিছে 10টা বছৰত ৰাইজৰ মৰম আশীৰ্বাদত আমি কাম কৰি গৈছিলোঁ আৰু মোৰ আশাবাদী যে এইবাৰো ৰাইজে যথেষ্ট মৰম আশীৰ্বাদ দিছে ফলাফল যথেষ্ট ভাল হ'ব বুলি ৰাইজে কৈছে সমীক্ষা ৰাইজে প্ৰদান কৰিছে মই নিজে এতিয়ালৈকে একো সমীক্ষাখিনি কৰা নাই মই কোনো বুথত কিমান ভোট আহি পেলাই কিমান ভোটত জিকিম সমীক্ষাবিলাক মই কৰি থকা নাই কাৰণ মোৰ বিশ্বাস আছে যে ভাল ভোটত আমি জয়ী হ'ম কিন্তু ৰাইজৰ মুখত বহু কথা ওলাইছে কোনোবাই কয় 50,000 ভোটত জিকিব কোনোবাই কয় 60,000 ভোটত জিকিব এইটো ৰাইজৰ সমীক্ষা মই আপোনাক পুনৰবাৰ কৈছোঁ ব্যক্তিগত সমীক্ষা মই কৰা নাইকিয়া সেইটো মই কোনোবাৰেই নকৰোঁ এটাই থাকে খালি বিশ্বাসটো থাকে ৰাইজে যথেষ্ট ভোট প্ৰদান কৰিছে আৰু ৰাইজে সেইধৰণে আশীৰ্বাদ কৰিছে আৰু আকৌ এবাৰ ৰাইজৰ হৈ পেলাই সেৱা কৰিবৰ কাৰণে সুযোগ প্ৰদান কৰিব আপোনালোকে মোক আৰু এটা প্ৰশ্ন সুধিছিলে যে পশ্চিমবংগত আমাৰ মানুহখিনিয়ে কি ধৰণে কাম কৰিছিলে আমাৰ 40টা সমষ্টিত আমাক দায়িত্ব দিছিলে আৰু এই 40টা সমষ্টিৰ আমি বহুত মানে একেবাৰে ভিতৰুৱাকৈ কাম কৰিছিলোঁ যিবিলাক কাম আমি কৰিছিলোঁ সেইবিলাক কাম হৈছে নিৰ্বাচন জিকাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছে আৰু যিবোৰ সমষ্টি আমাক দিয়া হৈছিলে যিবিলাকক 5, 10, 15,000 বা 20,000 ভোটত যোৱাবাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীবিলাকে হাৰিছে TMC জিকিছে বা ক'ৰবাত 25,000 ভোটত যেতিয়া হাৰিছে এইসমূহ সমষ্টিত আমি একেবাৰে ভিতৰত সোমাই
আমি কাম কৰিছিলোঁ। আমাৰ দায়িত্ব কিন্তু কোনো ধৰণৰ নিৰ্বাচনী প্ৰচাৰৰ কাম নাছিলে। আমাৰ দায়িত্ব কোনো ধৰণৰ সাংগঠনিক সভা নাছিলে। আমাৰ দায়িত্ব আছিলে অলপমান গোটেই নিৰ্বাচনটো অলপমান ভিতৰৰ পৰা পৰিচালনা কৰা, আৰু সেইকাৰণে আমি সম্পূৰ্ণভাৱে দেখা পাইছিলোঁ, ৰাইজৰ মনোভাৱ বুজিব পাৰিছিলোঁ। আৰু তাৰ ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে পশ্চিমবংগত এবাৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰ গঠন হ'ব। কাৰণ 15 বছৰ আৰু বিশেষকৈ যিমানখিনি মানুহ লগ পাইছিলোঁ, মানুহখিনি এটা কথা কৈছিলে যে আমাৰ সমগ্ৰ পশ্চিমবংগখন TMC অৰ্থাৎ মমতা বেনাৰ্জীয়ে একেবাৰে বাংলাদেশী মুছলমানে ভৰাই পেলাইছিল। আৰু তাৰ ক্ষেত্ৰত এটা তেওঁলোকৰ যিটো পপুলেশ্যন পেটাৰ্ণটো সলনি হৈ গ'ল। আনহাতেদি যিবোৰ চৰকাৰী বিষয়াসকল আছিলে, তেওঁলোকে কৈছিল যে আমাক যি ধৰণে আমি প্ৰাপ্য তাৰপৰা আমাক বঞ্চিত কৰিছিলে, আমি এবাৰ প্ৰাপ্য অধিকাৰৰ কাৰণে আমি ভাৰতীয় জনতা পাৰ্টীক আমি ভোট প্ৰদান কৰিম। আৰু তেওঁলোকে বিচাৰিছে যে 7 পে কমিশ্যনো হওক। আৰু সেইধৰণে প্ৰত্যেকগৰাকী অৱস্থাই যে যুৱতীৰ পৰা আৰম্ভ কৰি মহিলাৰ পৰা আমাৰ চাকৰিয়ালসকললৈকে সকলোৱে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত এবাৰ ভোটদান কৰিছে। আমি আশাবাদী যে খুব ভাল ফলাফল পশ্চিমবংগতো হ'ব। সাংবাদিক বন্ধুসকল, পোনপ্ৰথমে সকলোকে মই মোৰ ফালৰ পৰা পলমকৈ হ'লেও ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। সৃষ্টিৰ ফালৰ পৰা জনাইছোঁ। আপোনালোকক জনাব বিচাৰিছোঁ যে প্ৰতি বছৰে সৃষ্টিৰ উদ্যোগত আমি যি বসন্ত উৎসৱ পাতি আহিছিলোঁ, আৰু আমাৰ এইবাৰো সাধাৰণতে আমি বহাগৰ শেষৰ ফালে পাতোঁ। এইবাৰো সেই পাতাৰ এটা সময় আহি পৰিছিলে। আমি সৃষ্টিৰ উদ্যোক্তাসকলে মাজত আমি যোৱাকালি এখন সভা কৰিলোঁ, একেলগে বহিলোঁ, আৰু সকলোৱে বহি পেলাই আমি এটা মতত সিদ্ধান্ত লৈছিলোঁ যে যিহেতু আমাৰ মাজৰ পৰা আমাৰ প্ৰাণৰ শিল্পী সকলোৰে বন্ধু আমাৰ জুবিন নোহোৱা যেতিয়া আমাৰ পৰা হেৰাই গ'ল, আৰু তাৰ ফলত প্ৰত্যেকজন আমাৰ সদস্যই এতিয়াও জুবিনবিহীন বসন্ত উৎসৱৰ কাৰণে অলপমান হয়তো ক'ৰবাত নে ক'ৰবাত আমি অলপ মনৰ এটা দুখ আছে। আৰু সেইকাৰণে আমি এইবাৰ যি আনন্দ উৎসৱৰে আমি যিখন বিহুখন পাতোঁ বসন্ত উৎসৱ, সেইকাৰণে এইবাৰ আমি নপতাৰ সিদ্ধান্ত ল'লোঁ। যদি এইবাৰ আমি সকলোৱে সেই সিদ্ধান্ত আহিলোঁ যে আমি এইবাৰ নাপাতোঁ, কিন্তু যিটো আমি কলমপুৰীয়া বঁটা আমি প্ৰদান কৰোঁ, সেই বঁটাটো আমি প্ৰদান কৰিম। দিনটো আমি আমি 16 মে শনিবাৰ 16 মে তাৰিখে আমি সেই বঁটা আমি প্ৰদান কৰিম। আৰু আমি একেবাৰে অনুষ্টুপীয়াকৈ, যিহেতু জুবিন গাৰ্গে তেওঁ প্ৰায় যেতিয়া সময় পায় তেওঁ অনাথ আশ্ৰমত যায়, আমি সেই অনাথ আশ্ৰমতে কোনো ধৰণৰ আমি বাহিৰৰ মানুহ নাথাকিব, তেওঁলোকৰ মাজতে আমি এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো পাতিম, এসাঁজ খাম, আৰু তাতে আমি কলমপুৰীয়া বঁটাটো তাত আমি প্ৰদান কৰিম। আৰু এইবাৰ আমি সেইধৰণে আমি পাৰ কৰাব বিচাৰিছোঁ। তাৰ পিছৰ বছৰ নতুন উদ্যমেৰে আমি আকৌ নতুন পৰিকল্পনাৰে বসন্ত উৎসৱ আমি আকৌ আৰম্ভ কৰিম। কিন্তু এইবাৰ হয়তো আমি বসন্ত উৎসৱ আৰু পাতিবলৈ আমি নাপাতোঁ বুলি সিদ্ধান্ত ইতিমধ্যে আমি গ্ৰহণ কৰিছোঁ। আৰু সেই বিষয়টো যিহেতু মধ্য অসমৰ ৰাইজে বহুত আগ্ৰহেৰে বাট চাই আছিলে, আৰু সেইটো সিদ্ধান্ত আপোনালোকৰ যোগেদি আমি ৰাইজক জনাব বিচাৰিছোঁ। বঁটাটো আমি ঘোষণা কৰিমহে, কিন্তু 16 মে'ত আমি প্ৰদান কৰিম। 16 মে' প্ৰদানটো কেৱল আপোনালোক থাকিব, আৰু এই অনাথ আশ্ৰমতে আমি কৰা এটা পৰিকল্পনা কৰিছোঁ, যিখন আমাৰ ষ্টেডিয়ামখন তাতে কৰিম। কিন্তু তাত আমি তেওঁলোকৰ লগত অলপ বহি পেলাই আমি কেৱল এটা শ্ৰদ্ধাঞ্জলি হ'ব আৰু এসাঁজ খাম, তেওঁলোকৰ মাজতে গানা বাজনা হ'ব। কিন্তু আমি এইটো পাব্লিকলি নকৰোঁ, কাৰণ তাত পাব্লিক সময়তো এণ্ট্ৰিটো এলাও নহয়। এতিয়ালৈকে যদিও আমি কৈছোঁ, সিদ্ধান্তটো আমি তাতে তেওঁলোকৰ লগত আমি কথা পতা নাই। যদিহে তাত তেওঁলোকে আমাক অনুমতি দিয়ে আমি তাতেই কৰিম, আৰু নহ'লে তেতিয়া আমি হয়তো হয় জুবিন উদ্যানেই হওক বা আন ঠাইত তেতিয়া আমি নিৰ্বাচিত কৰিম। কিন্তু 16 মে'ত কলমপুৰীয়া বঁটাটো প্ৰদান কৰা হ'ব, কিন্তু কোনো ধৰণৰ আমি সাংস্কৃতিক কাৰ্যসূচী এইবাৰ গ্ৰহণ নকৰোঁ। এইবাৰ আমাক কিমান হ'ল, মাজত খালি যোৱাবাৰ নহ'লে আমি ক'ভিডৰ মাজতো কৰিছিলোঁ। আমাৰ 2004 পৰা এতিয়া কিমান হ'ব, আমাৰ 22 বছৰ 23তম হ'লহেঁতেন আমাৰ 23তম হ'ল, সেইটো আপোনাক জনালোঁ। কিন্তু পিছলৈ আপোনালোকে নিশ্চয় গম পায় যে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি এটা বৃহৎ অনুষ্ঠান আমি আয়োজন কৰিছিলোঁ।
সেইটো আমাৰ পিছত আমি পষ্টপন কৰিছিলোঁ। পিছলৈ কিন্তু সেই অনুষ্ঠানটো আমি পতাৰ এটা পৰিকল্পনা আছে, কিন্তু সেইটো আপোনালোকে এতিয়াও প্ৰচাৰ কৰিব নালাগে। আকৌ জনাই থওঁ যে এটা বৃহৎ অনুষ্ঠান হয়তো আমি 2 মাহ বা 3 মাহৰ পিছত অসমৰ সকলোবিলাক শিল্পী, যিমান শিল্পী আছে সকলোকে লগত লৈ নগাঁৱত এটা বৃহৎ অনুষ্ঠান, যিটো পৰিকল্পনা আমি আগতে কৰিছিলোঁ, মানে একেবাৰে মুম্বাইৰ পৰা হওক বা অসমৰ পৰা হওক গোটেইখিনি মানুহে একেলগে এটা অনুষ্ঠান কৰাৰ কথা, সেইটো আমি পিছত আমি এই খেলপথাৰখনতে কৰাৰ এটা পৰিকল্পনা পিছলৈ আমি ৰাখিছোঁ। কিন্তু সেইটো আপোনালোকক এটা বেলেগ চেপ্টাৰ হ'ব। কিন্তু সদ্যহতে আপোনালোকক আমি জনাই থওঁ যে এইবাৰ বসন্ত উৎসৱ আমি নপতাৰ সিদ্ধান্ত লৈছোঁ, কাৰণ জুবিনবিহীন বসন্ত উৎসৱ সেই আনন্দটো হয়তো নাথাকিব, বা আমিও অলপ হ'লেও অকণমান সেই আনন্দটো কৰিবৰ কাৰণে আমাৰ নিজৰো মন যোৱা নাইকিয়া, ভাল লগা নাইকিয়া, এই সকলো কথা আমি চিন্তা কৰি পেলাই এইবাৰলৈ আমি নপতাৰ সিদ্ধান্ত লৈছোঁ। কিন্তু অহাবাৰলৈ পুনৰবাৰ কৈছোঁ, নতুন উদ্যমেৰে নতুন পৰিকল্পনাৰে আমি আকৌ বসন্ত উৎসৱ আগবাঢ়িম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।